সমস্ত ভূতত ভগৱান আছে। জুবিনৰ হৃদয়তো ঈশ্বৰ আছিল। জুবিন গাৰ্গ বাপে যেতিয়া মানে বৰগীত গাইছিল বা ভগৱানৰ স্তুতি গাইছিল, টোকাৰী গীত গাইছিল, তেওঁ কেছেটবিলাক আছে, আজিও সভাবিলাকত বাজে। তেওঁ কৈছিল যে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গইলা, একস্থানে হৈয়া হৰি নাম মাজে ৰৈলা, এনেকুৱা গীতবিলাক গাইছে। পাৱে পৰি হৰি, এনেকুৱা বৰগীতবিলাক বৰ সুন্দৰ সুন্দৰ গাইছে। গুৰুজনাৰ বহুত চৰ্চা কৰিল। সেইকাৰণে ভক্তিটো ভস্ত নহয়, ভক্তিৰ ফলটো ধৰে, এসময়ত হ'লেও ধৰিব। এতিয়া জুবিন গাৰ্গ মৰাৰ পিছতো জুবিন গাৰ্গৰ যিটো দৰ্শন আছিল, জুবিন গাৰ্গৰ যিটো গুৰুজনাৰ আদৰ্শটো তেওঁ সম্পূৰ্ণ ল'লে। গুৰুজনাই আমাৰ কীৰ্তনত কৈছে যে কুকুৰ চিগাল গদৰ বৰু আত্মৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ চিগাল গদৰ বৰু আত্মৰাম বুলি কৈছে। সকলো জীৱতে ঈশ্বৰ আছে, সকলোৰ হৃদয়তে আত্মৰাম দেখিব লাগিব। এই তত্ত্বটো জুবিন গাৰ্গে পালন কৰিছিল, হয়নে? তেওঁ প্ৰকৃতি জগতখনক ভাল পাইছিলনে? আৰু তেওঁ যিটো আমাৰ গুৰুজনাই কৈছিল, বিশেষত মনুষ্য গণত যিটো নৰ, বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মান্য কৰে। গুৰুজনাৰ যিটো এই শ্লোকটো তেওঁ পালন কৰিছিল। তেওঁক আমি যে এতিয়া প্ৰথমে মানুহকে ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছিল আমাৰ গুৰুজনাই। জুবিন গাৰ্গে সেই আদৰ্শটো লৈছিল। জুবিন গাৰ্গে অন্ধজনকো ভাল পাইছিল নে? সহায় কৰিছিল। আৰু ভিকাৰীজনকো তেওঁ সহায় কৰিছিল। সেইকাৰণে জুবিন গাৰ্গ অজৰ অমৰ হ'ব পাৰিছিল। তেওঁৰ কাৰণে মুছলমানো কান্দিছে, খ্ৰীষ্টানো কান্দিছে, বেংগলীও কান্দিছে, অসমীয়াও কান্দিছে, হয়নে বাৰু? অসমো কান্দিছে, ভাৰতবৰ্ষও কান্দিছে, বিশ্বই কান্দিছে। কাৰণ সকলোৰ হৃদয়ত যে ঈশ্বৰ আছে, এই জ্ঞানটো পশু তৰু তৃণলৈকে সকলো ঈশ্বৰৰ দৰ্শন পাইছিল। সেইকাৰণে জুবিন গাৰ্গৰ মহাপ্ৰয়াণ হৈছে। আৰু এই দৰ্শনটো ভাগৱতৰ দৰ্শন। কিছুমান মানুহ মৰিলে চাব, মৰাৰ পিছতো তেওঁক বেয়া পায় মানুহ। এতিয়া আপুনি মই দিনটো পূজা কৰি আছোঁ, ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে মানুহবিলাকক দেখাবৰ কাৰণে জোৰ টিলিঙাটো বজাইছোঁ। মোৰ নিচিনা পূজাৰী আৰু নাই। আনত দুঘৰ চিঞৰি মানে বুজাই দিছোঁ যে সিহঁতৰ মানে দেখক আমাৰ ঘৰত কিমান আমি পূজা কৰোঁ। কিন্তু আপুনি মৰকচোন, মৰাৰ পিছতো কিন্তু জুবিন গাৰ্গৰ নিচিনা হ'ব নোৱাৰে। পাৰিবনে? নোৱাৰে। কাৰণ আপোনাৰ পূজা আস্থাটো কেৱল আপোনাৰ নিজৰ পৰিয়ালটোৰ কাৰণে, জগতৰ কাৰণে নহয়। সেইকাৰণে বাপাই সমস্ত যিজন ভকত হয়, সেইজন সমদৰ্শী হয়। ভকত কোনজন? ভাগৱতে নিৰ্ণয় কৰিছে বোলে তপদে তৰণ উপায় শৰণ, হৃদয় কমলে দেখৈ কৃষ্ণৰ চৰণ। সমস্ত ভূততে হৰিময় দেখে আৰু নিজৰ হৃদয়তো ঈশ্বৰকে দৰ্শন পায়। গতিকে ইমান অধ্যয়ন কৰিছিল জুবিন গাৰ্গে, বহুত অধ্যয়ন কৰিছিল। তেওঁৰ ঘৰত লাইব্ৰেৰী বহুত ডাঙৰ আছিল, বহুত অধ্যয়ন। তেওঁ গীতা ভাগৱত চব অধ্যয়ন কৰিছিল। তেওঁ আৱেগতো ক'ব পাৰে যে মোৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই। কাৰণ এই সংসাৰৰ যিবিলাক দুৰাচাৰী মানুহ, ইমান উচ্চ জাতিৰ মানুহবিলাকো ইমান ঘৃণনীয় কাম কৰিবলৈ আৰম্ভ কৰি দিছে কলিযুগত, হয়নে? নিজৰ বন্ধুজনেই যদি তেওঁক কি কৰিছে, হৰি পিছফালৰ পৰা ছুৰী ভৰাই দিলে, তো তেনেকুৱা অকৰ্ম যেতিয়া দেখিলে তেওঁ গম পাই গ'ল যে এনেকুৱা আচৰিত পৃথিৱীখনত ধৰ্ম বোলা বস্তুটো নাই। কাৰণ এই সংসাৰখনত ধৰ্ম বোলা বস্তুটোৰ পৰা মানুহ বহুত দূৰলৈ আঁতৰি গৈছে, ধৰ্ম নাইকিয়া হৈছে। সত্য, শৌচ, ক্ষমা আৰু দয়াৰ ভাৱটো নাইকিয়া হৈ গ'ল, হয়নে বাৰু? সেইকাৰণে কৈছে যে ধৰ্মক খেদাইলা কলি, অধৰ্মেহে ভৈলা বলি, দেখা লোক ভৈলা একাকাৰ,
পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণে বিনে আউৰ আত নাহিকে নিষ্ঠাৰ। সেইকাৰণে আমি ভকত যেতিয়া হৈছোঁ, ভকত হ'বলৈ চেষ্টা যেতিয়া কৰিছোঁ, তেতিয়া আমি সমস্ত প্ৰাণীৰ হৃদয়তে ঈশ্বৰক দেখিব পাৰিব লাগিব। আৰু ঐক্যবাদ, সাম্যবাদ আৰু ভক্তিবাদ এই তিনিটা দৰ্শনক লৈ আমি আগবাঢ়িব লাগিব। ঐক্যবাদ মানে আমি একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগে সদায়। আজি এইটো আমাৰ উদ্যোক্তা মণ্ডলী, আমাৰ মানে কলিতা বাপ আছেনে, প্ৰণয় কলিতা বা প্ৰমুখ্য কৰি যিমান উদ্যোক্তা মণ্ডলী আমাৰ ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই অনুষ্ঠান কৰা হৈছে, হয়নে বাৰু? ইয়াত বোলে আমাৰ জাতিৰ ভেদাভেদ নাই। আপোনালোক জানে যে আমি চাহ বাগানৰ পৰা আহিছোঁ, তথাপিও আমাক বিয়া কাখনটো ইয়াত দিয়া হৈছে। তেওঁলোকে ভেদাভেদটো কৰা নাই, কৰিছে নেকি? সাম্যবাদ, ঐক্যবাদ আৰু ভক্তিবাদ। গতিকে আমাৰ বাপজনক সেয়া জনালোঁ, কৃষ্ণ কৃষ্ণ। গতিকে আমাৰ এই যিজন এই দুধনৈৰ অঞ্চলৰ যিজন DC আছে, কি বুলি কয়, DSP নেকি, DSP আমাৰ ঘৰৰ ল'ৰা, তেওঁ নুপুৰ নেওগ, আমাৰ প্ৰাথমিক নামঘৰৰে পৰিয়ালৰ হয়। তেওঁ মোক লগ কৰিবলৈ কালি গৈছিল আৰু ইয়ালৈ আহিম বুলি কৈছিল, বিশেষ কাৰণত চাগে অহা নাই। বাৰু তেওঁ আহি দুধনৈৰ যিবিলাক অত্যাচাৰ কৰ্ম চলি আছিল, তেওঁ আহি তেনেকুৱা ধৰণৰ সেৱা আপোনালোকক আগবঢ়াই আছে। আশীৰ্বাদ কৰিব, ঔ হৰি ঔ ৰাম। গতিকে এই দুৰ্জনবিলাক ইমানে বাঢ়ি যাব কলিযুগত, বন্ধু বান্ধৱ পিতা মাতা কাকো চিনি নাপাব। অত্যাচাৰ, অনাচাৰ, পাপচাৰ, মিথ্যাচাৰ এনেকুৱা বস্তুবিলাক কলিযুগত বহুত বেছি হ'ব। সেইকাৰণে সাধু সদায় সাৱধান হ'ব লাগিব। কৃষ্ণ সাধু সদায় সাৱধান। যি কৃষ্ণ চৰণত মনটো নিৱেশ কৰি দিছে, ভগৱানে তাক প্ৰত্যেকটা বস্তুৰ পৰাই তেওঁক ৰক্ষা কৰি থাকে, হয়নে? সেইকাৰণে শৰণ আৰু ভজন একান্তভাৱে কৃষ্ণত ল'ব লাগিব। কিন্তু আমি ভকত হৈছোঁ বোলে প্ৰথম ভৰটোত যদি ভককৈ আহি যাওঁ, কটোত বোলে কটকৈ চুবাই দিম আৰু তটোত বোলে টং টংকৈ ওলাই গুচি গ'লে নহ'ব। ইয়াৰ পৰা আজি আহিছোঁ যেতিয়া কিছুমান কথা, আধ্যাত্মিক তত্ত্ব জ্ঞান লৈ কিনে আমি ইয়াৰ পৰা যাব লাগিব আৰু ঘৰৰ পৰিয়ালবিলাকক ক'ব পাৰিব লাগিব। আমি পুথিগত শিক্ষাটো বহুতেই জানো, পুথিগত শিক্ষাৰে আমি বহুতে আগবাঢ়িলোঁ আৰু এইটো যান্ত্ৰিক যুগ, আপোনালোক জানে, প্ৰযুক্তিবিদ্যা বহুত আগবঢ়াই দিলে। কিন্তু আধ্যাত্মিক জ্ঞানৰ অভাৱত বহুতে এতিয়া বৃদ্ধাশ্ৰমৰ আশ্ৰয় ল'বলগীয়াত পৰিছে। বহুত কোটি কোটি ধন থকা পৰিয়ালবৰ্গ বৃদ্ধাশ্ৰমত যাবলগীয়া হৈছে। কিহৰ কাৰণে? আমাৰ ল'ৰা ছোৱালীবিলাকক আমি আধ্যাত্মিক শিক্ষাটো নিদিয়াৰ কাৰণে এতিয়া আমাৰ সেইটো ঘটিছে, বহুত হৈছে। আমি এটা কাহিনী ক'ম, 2 মিনিট আপোনালোকৰ পৰা লৈছোঁ, মই অকণমান পানী খাই লওঁ। লক্ষ্ণৌ নামৰ, ভাৰতবৰ্ষত লক্ষ্ণৌ নামৰ এটা স্থানত এজন কৰ্ণেল আছিল, মেজৰ চাহাব আছিল, ডিফেন্সত চাকৰি কৰা। তেওঁ কি কৰিলে, 2জন ল'ৰাক বিদেশলৈ পঠিয়াই দিলে পঢ়িবৰ কাৰণে। ভাবিলে ভাৰতবৰ্ষৰ